বিগত বছৰৰ দৰে এইবাৰো সদৌ জাগীৰ ৰঙালী বিহু সন্মিলনৰ জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আমি 7 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছোঁ। আৰু আমি এটা কথা আমি লক্ষ্য কৰিছোঁ আৰু গুৰুত্ব দিছোঁ যাতে আমাৰ এই বিহু নাচ আৰু ঢোল বাদন যি আমি কৰ্মশালা বুলি কৈছে, আচলতে এইটো হেনো প্ৰকৃততে আখৰা কৰাহে বুজায়। যাহওক আমি দুইটা শব্দই আমি ব্যৱহাৰ কৰিছোঁ আৰু আমি সকলোকে প্ৰশিক্ষকসকলকো আমি কৈছোঁ, আমি কমিটি সকলেও আমি দায়বদ্ধতা স্বীকাৰ কৰিছোঁ বা পালন কৰিবলৈ আগ্ৰহী, যাতে শুদ্ধ ৰূপত আমাৰ এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা সুচাৰুৰূপে শুদ্ধ ৰূপে পৰিৱেশন কৰাত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি 4 তাৰিখৰ পৰা 10 তাৰিখ পৰ্যন্ত আমি এসপ্তাহ জোৰা এখনি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ কৰিছোঁ। ইয়াত ইতিমধ্যে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি কালি আৰু পৰহি পৰ্যন্ত সেই অংশগ্ৰহণৰ দিন ধাৰ্য কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক আমি আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, লগতে নিমন্ত্ৰণ জনাইছোঁ যে অংশগ্ৰহণ কৰক। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ যিসমূহ ভূমিকা আছে তাৰে এটি উদাহৰণ হৈছে আমাৰ বিহুটি। আমাৰ ৰঙালী বিহুটিক আমি উদযাপন কৰাৰ লগতে ৰঙালী বিহুটিৰ লগত সংগতি ৰাখি যিমানসমূহ কাৰ্যপন্থা আমি ল'ব লাগে সেইসমূহ লোৱাৰ আমি প্ৰচেষ্টা এইবাৰ হাতত লৈছোঁ। আৰু আগন্তুক দিনত এনেধৰণে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা, ৰঙালী বিহু সন্মিলনৰ ফালৰ পৰা আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা, বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এনেদৰে সমাদৰ পাম আৰু আগলৈ আমি আমাৰ এই কৰ্মশালাসমূহ ব্যাহত ৰাখিম।